এই মিটিংখনত সভাপতি হ'ব পাৰিলে মই 25 বাৰ সভাপতি হ'ম। জানো নহয় মই আপোনাৰ নামটো কৈ দিম। কেনেকৈ কবি তই মোক দেখুৱাই দেচোন। মই আজিৰ সভাৰ সভাপতি হ'বৰ বাবে আমাৰ গাঁৱৰ কাণ কটা গুৰুকাৰ নামটো প্ৰস্তাৱ কৰিলোঁ। সেইটো প্ৰসাদ নহয় নহয় প্ৰস্তাৱ। প্ৰস্তাৱ হৈছেনে বাৰু? যি কবি যা, মনত ৰাখিবি এইবাৰ হ'লে মই 25 বাৰ সভাপতি হ'ম। হেৰৌ সদায় এনেকৈ বিহু মিটিঙলৈ গৈ থকা এখন কেনেকুৱা ধৰণৰ বিহু অ'? শুন, এই পিঠাৰ ৰচিতনা এইটো পাহৰি নাযাবি। এইকেইটাকে বৰ সুন্দৰ কাৰ্যসূচী হ'ব। আগতে বিহুখন হৈ লওকচোন। ককা বিহু হ'বনে ককা? এইটো নহ'বলৈ কি কথা আকৌ? নহয় ঘৰত যে নহ'ব বুলি কৈছে। মই আকৌ কনলৰ লগত নাচিম বুলি ভাবিছিলো। অ' আমাৰ কনলৰ নে? আজিকালি সি এইটো ৰাস্তা দি স্কুলেই নোযোৱা হ'ল। আজিৰ পৰা সি এইফালে স্কুললৈও যাব আৰু তোৰ লগত নাচিবও, হ'বনে? হ'ব নহ'বলৈ কিটো আছে, তই চিন্তা কৰিব নালাগে। মই তাক মাতিছো বুলি ক'ব হা। তই এতিয়া ৰৈ থাকিব নালাগে হা। ৰাইজ, এতিয়া আমি দুয়োখন গাঁও মিলি জুলিয়েই এই বিহুখন পতাৰ সিদ্ধান্ত লৈছো। কথাটো নিশ্চয় ভাল হ'ব চাগে। এতিয়া তেতিয়াহ'লে সমিতিখন ভালকে পাতিব লাগে আৰু এতিয়া প্ৰথমতে সভাপতিৰ নাম প্ৰস্তাৱ কৰা হওক। মই সভাপতিৰ নামটোৰ বাবে আমাৰ গাঁৱক ইয়াৰ জন্ম সময়ত মাকে চাগে ভঙা ট্ৰাক দেখিছিলে। প্ৰস্তাৱ কৰিবলৈ বেলেগ এটা ক'ব লাগিছিল বুজিছ। আজিলে সভা ভংগ। সভাপতি মহোদয় বৰ কষ্ট কৰি সভাখন আৰম্ভ কৰা হৈছে, সভাখন ভংগ নকৰিব। আমাৰ বিহুখন হ'ব লাগে আৰু সেইখন চলাবৰ কাৰণে বহুত মানুহ প্ৰয়োজন হ'ব পাৰে, যাৰ কাৰণে সমিতিখন ডাঙৰ হ'ব লাগে। মই এনে হিচাপ কৰি চাইছিলো 14জন সম্পাদক আৰু 14জন সভাপতি হ'লে মানে আমাৰ সুবিধা হয়। কাৰোবাৰ কিবা আপত্তি আছে নেকি? নাই, আমাৰ একো আপত্তি নাই। তই নামবোৰ পঢ়ি দে। ৰাইজ, মই সভাপতিসকলৰ নাম পঢ়ি গৈছো, আপোনালোকে হাত চাপৰি বজাই যাব। ঠিক আছে। সভাপতি বিত্ত বিভাগ গোলক ককাইদেউ, স্মৃতি গ্ৰন্থ ৰাজেন হাজৰিকা, খাদ্য সভাপতি ৰঙাই ঘোঁৰাদেউ, মঞ্চ সভাপতি গোবিন্দ মহাদেউ, বিচাৰ বিভাগৰ সভাপতি কাণকটা মানে ক্ষমা কৰিব জোনাল বেহাদেউ। শুনি যাব আৰু আছে অতিথি আপ্যায়নত আছে আমাৰ কৰ্মাই মাহিদেউ।